ওম শান্তি। আজি 5টামান টিপছ দিম যিকেইটাই আপোনাক সকলো সময়তে ছাপোৰ্ট কৰিব। আপুনি অনাহকতে আনৰ পৰা যিবিলাক কথা বতৰা শুনিয়ে হওক বা আনৰ ব্যৱহাৰ সংস্কাৰৰ দ্বাৰা যেতিয়া আপুনি মন বেয়া কৰে, আপোনাৰ দুখ লাগে, হতাশাগ্ৰস্ততাত ভোগে, সেইবিলাকৰ পৰা আপুনি ৰক্ষা পাব। কিন্তু এই টিপছ কেইটা কিন্তু অকণমান কঠিনভাৱে পালন কৰিব লাগিব দেই। য'ত কঠোৰতা থাকে তাতহে কিন্তু শিক্ষা থাকে আৰু তাতহে পৰিৱৰ্তন থাকে। পৰিৱৰ্তন হ'বলৈ হ'লে অলপ কঠোৰতা নিজৰ বাবে কিন্তু আপুনি এপ্লাই কৰিব লাগিব। সকলোবোৰ সহজ নহয় দেই। গতিকে প্ৰথম কঠোৰতাটো হৈছে, প্ৰথম যিটো টিপছ মই ক'বলৈ বিচাৰিছোঁ সেইটো হৈছে অনাহকত আপুনি কাৰোৰে লগত এটাতকৈও বেছি শব্দৰ আদান প্ৰদান নকৰিব। ভাৱাৰ্থটো হৈছে আপুনি অনাহকত যদি কাৰোবাৰ লগত এনেই লেকচাৰ মাৰি ভাল পায়, ফোনতেই হওক বা এনেই কথোপকথন কৰি ভাল পায়, আপোনাৰ যিটো অভ্যাস হৈ গৈছে, বহুতে মোক কয় চিষ্টাৰ আমাৰ অভ্যাস হৈ গৈছে, মানে তাইৰ লগত কথা নাপাতিলে মই থাকিবই নোৱাৰোঁ, আৰু মোৰ মানে যিকোনো কথা মই তাইক নক'লে থাকিবই নোৱাৰোঁ, শেষত তাইয়ে মোক বিশ্বাসঘাতকতা কৰিলে। তাৰমানে কোনোবা বান্ধৱীৰ কথা কয়। এটা কথা আপুনি মনত ৰাখি লওক, ইয়াত কোনো কাৰো কাৰণে অহা নাই। এই পৃথিৱীত কোনো কাৰো কাৰণে নহয়ও দেই, কেতিয়াও কোনো কাৰোৰে কাৰণে নহয় ইয়াতে। গতিকে আমি ভাবি লওঁ সি মোৰ বেষ্ট ফ্ৰেণ্ড, তাই মোৰ ভাল বান্ধৱী, তাইক মই সকলো চিক্ৰেট ক'ব পাৰিম, তাক মই সকলো চিক্ৰেট ক'ম। পৰমাত্মাৰ মহাবাক্য যাক বহুত বেছি আপোন কৰি ল'ব আপুনি হৃদয়ৰে, সিয়ে আপোনাক কিন্তু তাৰ পৰাই প্ৰথম কঠিন পেপাৰখন, প্ৰশ্নৰ পেপাৰখন তাৰ পৰাই আহিব। গতিকে সকলোৰে লগত সম্বন্ধ বেলেঞ্চ কৰক, কিন্তু অনাহকত যিবিলাক কথা শ্বেয়াৰ কৰাৰ প্ৰয়োজনীয়তা নাই একেবাৰে নকৰিব। প্ৰথম কেইদিন আপোনাৰ অকণমান দিগদাৰ হ'ব, কাৰণ আপুনি ইমান দিনে সেইটো অভ্যাস পালন কৰি আহিছে যে নোকোৱাকৈ আপুনি থাকিলে পেট বিষাবও পাৰে, একো নহয়, বিষাবলৈ দিব দেই। কিন্তু আপুনি অনাহকত কাকোকে নিজৰ মনৰ কথা, নিজৰ ঘৰখনৰ কথা, সৰ্বপ্ৰথমে নিজৰ মনৰ কথা, এই যে আমি কৈ দিওঁ এই মোৰ মনটো আজি বহুত বেয়া, মোৰ মানুহটো এনেকুৱাহে, মোৰ শাহু তেনেকুৱাহে, মোৰ অমুক তেনেকুৱাহে, মোৰ তমুক তেনেকুৱাহে, এইবিলাক কথা যে আমি পাতো যে এই অমুকজনীয়ে তেনেকুৱা কৰিলে, আৰু বেছিকে যে গ্ৰুপত থকাৰ পিছত ইজনীয়ে সিজনীৰ কথা, সিজনীয়ে সেই চেইন চিষ্টেমটো যে চলি থাকে, তাৰ কথাও পাতি আছো তাৰপিছতে বাৰু। গতিকে এইবিলাক কথা বতৰাৰ পৰা যেতিয়া আপুনি মুক্ত হ'ব নহয়, আপোনাৰ এনেকুৱা লাগিব বাপৰে মই ক'ৰ পৰা মুক্ত হৈ গ'লো। পৰিৱৰ্তন কি আহিব জানে? যেতিয়া আপুনি কম শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিব, আপোনাক সিহঁতে ভাবিব পাৰে এইজনী আজিকালি বৰ বেছি হ'ল দে, আজিকালি কথাই নাপাতে। আপুনি বেয়া পাব নালাগে। আপুনি এইটো ভাবিব লাগিব নহয়, মই মোক পৰিৱৰ্তন কৰিব লাগিব ভাই, মই সিহঁতৰ লগত থাকিলে মোৰ জীৱন এনেকৈ নচলিব, হয়নে? কষ্ট কৰিছে কোনোবাই, আৰ্নিং কৰিছে কোনোবাই, চাউল ভাতৰ যোগাৰ ধৰিছে কোনোবাই, আমি লোকৰ কথা শুনি কৰি এনেই মগজুটো ওজন কৰিবলৈতো আমি ঘৰত থাকি লাভ নাই, আছে জানো? নাই দেই। সেইকাৰণে তাৰ বাবে কি কৰিব লাগিব জানে? অলপ অকলশৰীয়া হ'ব লাগিব। আজিকালি মানুহ অকলশৰে থাকিব নোৱাৰে, পাৰে, আজিকালি মোবাইলটোৰ লগত থাকে নহয়। গতিকে অকলশৰে থকা নাথাকা দেখোন কি হ'ল? অকলশৰীয়া মানে কি জানেনে? অকলশৰীয়া মানে সকলো সাধনৰ পৰা অকলশৰীয়া। এই যে মেডিটেশ্যনৰ কথা যে কওঁ, মেডিটেশ্যন মানে কি? নিজে নিজৰ লগত কথা পাতি থকা, বেবীবান কথা পাতি থাকিব। আইনা এখনৰ সন্মুখত বহি ল'ব, বহি পেলাই নিজৰ ভিতৰত থকা যত অনৰ্গল ক'বলগীয়া আছিলে আপুনি নিজকে কৈ থাকিব। সেইটোতো কৰিব পাৰিব নিজৰ ৰুমৰ ভিতৰত, হয়নে? কিয় কৈছো জানেনে? আপুনি কাৰোবাকতো আপোনাৰ এতিয়া মন যাব, মোৰ কথাখিনি কওঁ লাগিছে, কাক কওঁ? মইতো ইমানে তাইক কৈ আছো, এতিয়াতো চিষ্টাৰে ক'লে নক'ব বুলি, মই কাক ক'ম? যদি ক'বলৈ ইচ্ছা আছে, স্বয়ং প্ৰভু ভগৱন্ত ঈশ্বৰ আল্লাহ গড ভগৱানক স্মৰণ কৰি মনৰে এখন চিঠি লিখি দিয়ক যে হে পিতা, মোৰ এনেকুৱা চলি আছে, মোৰ এইটো চলি আছে, সেইটো চলি আছে, আজিৰ পৰা মই সকলো তোমাক আমি সমৰ্পণ কৰিছো। কি জানেনে? সেইবাবে আমি ঈশ্বৰৰ লগত সম্পৰ্কিত হোৱাৰ সেই শিক্ষাৰ কথা কৈ থাকো বাৰে বাৰে। আপুনি যিমানেই ঈশ্বৰৰ লগত সম্পৰ্কিত হৈ থাকিব, আপোনাৰ মানুহৰ সম্পৰ্কৰ প্ৰয়োজনীয়তা নালাগা হ'ব। বিশ্বাস কৰক, এদিন এনেকুৱা লাগিব আপুনি মানুহৰ লগত বেছি সময় আপুনি থাকিব নোৱাৰিব, কাৰণ মানুহৰ লগত বেছি সময় থকাৰ প্ৰয়োজনীয়তাটো ক'ত আছে বাৰু? সতি সন্তান প্ৰতিপালন কৰিব লাগে, নিজৰ ঘৰখন প্ৰতিপালন সুন্দৰভাৱে কৰিব লাগে, নিজৰ ঘৰখনৰ মেনেজমেণ্টটো ভালকে চাব লাগে, নিজৰ ঘৰখনৰ ভাইব্ৰেশ্যনটো ঠিক আছে নে সেইটো চাব লাগে আমাৰ কাম, হয়নে?
সময়ত যি কথা ক'ব লাগে সময়ত যি যোগাৰ হৈ যাওক ডেটছ ইট তাতকৈ বেছি ইমান দৰকাৰ কি থাকে বাৰু হয়নে আজিকালি বহুতকে দেখো এটা গ্ৰুপত থাকে মানে গ্ৰুপত নাথাকিলে কয় অকলশৰে থাকিব নোৱাৰো এইটো সকলোতকৈ এটা সাইলেন্ট প্ৰয়োজন আপুনি জানে নাজানে আপুনি যদি ভুগিও আছে এইটো বেমাৰত ধৰক আপোনাক 7 জনী খুব একেলগে থাকে একেলগে ক'বালৈ যায় একেলগে বজাৰলৈ যাব একেলগে খাবলৈ যাব পিছত দেখিব এজনীৰ পৰা সিজনীৰ পৰা সিজনী চেইন সিস্টেমৰ কথাবিলাক কি হয় আদান প্ৰদান হ'ব আপোনাৰ এবসেন্টত আপোনাৰ অনুপস্থিতিত আপোনাৰ কথা পাতিব তাৰপিছত আপুনি কাইলৈ উপস্থিত আছে নহয় কোনোবাজনী উপস্থিত নাই নহয় তাই কথা পাতিব মুঠতে পাতিবই পাতিব শেষত পাতিহে এৰিব যি উদ্দেশ্য যি সৎ উদ্দেশ্য যি প্ল্যান কৰি পেলাই আপুনি সেই গ্ৰুপটো খুলিছিল সেই প্ল্যান উদ্দেশ্য কৰবাতে থাকিব পিছত কাজিয়া গোটেই মুখাৰ মাজত কত তেনেকুৱা উদাহৰণ মুঠলাই আহি থাকে দিনটোত হয়নে অকলশৰীয়া হওক নালাগে আপুনি ইমান সামাজিক হ'বলৈ কি কৰিবলৈ যাব লাগে সামাজিক হ'বলৈ সামাজিক মানে আজিকালি কি হৈছে লোকৰ চৰ্চা লোকৰ নিন্দা উত্তেজিত হৈ লোকৰ কথা ভালকে এষাৰমান গালি পাৰি দিয়া গোৱাল গালি পাৰা আজিকালিতো ছ'চিয়েল মিডিয়াত গোৱাল গালিয়ে চলি থাকে সাপোজ মোৰ ঘৰৰ ওচৰজনীয়ে মোক ঈৰ্ষা কৰিছে কাইলৈ মই তাইকটো নিজে ক'ব নোৱাৰো দে ছ'চিয়েল মিডিয়াতে এৰি দিয়ে ভালকে এষাৰ এইবিলাক নিকৃষ্টতম কৰ্মৰ কাৰণে আজি আমাৰ মানসিক সুখ শান্তি হৰণ হৈছে নিকৃষ্টতম এইবিলাক নিকৃষ্ট মানৱতা বুলি মানে আমাৰ নিকৃষ্ট আমি অভ্যাস বুলি কওঁ সংস্কাৰ বুলি কওঁ নকৰিব নাপায় নকৰিব গোৱাল গালি সকলোতকৈ নিকৃষ্টতম অপৰাধ কাৰোবাক কিবা আপোনাৰ বেয়া লাগিছে সদায় শিকাই আছো তেওঁক মানসিকভাৱে অসুস্থ বুলি ভাবি লওকচোন তেওঁক ভাবি লওক আয়ু এইটো মানসিকভাৱে বলিয়া দে সেইকাৰণে যিটি কথা কৈ থাকে মোৰ শুভকামনা সদায় তাৰ লগত আছে সঁচাকৈ পাগল এটাৰ লগত আপুনি তেনেকুৱা কৰিব নেকি সাপোজ কোনোবা সঁচাকে পগলা মানুহ এটাই আপোনাক বেয়া ব্যৱহাৰ কৰিছে আপুনি তাকে খেলি যাব নেকি এটা সৰু উদাহৰণ দিওঁ সঁচা উদাহৰণ 3জন ব্যক্তি কোন জ্ঞানী আপুনি নিজে ইয়াতে স্বীকাৰ কৰি ল'ব দেই 3জন ব্যক্তি ৰাস্তাৰে গৈ আছিলে ইভিনিং ৱাক কৰি আছিলে সন্মুখতে 3টামান কুকুৰ আহিছিলে তাৰে এটা পগলা কুকুৰে দুটা কুকুৰক খেদি খেদি আহিছিল আৰু তাৰ মাজৰ পৰা এজনে বীৰত্ব দেখুৱাবলৈ হাততে ইটা চপৰা এটা উঠাই ল'লে খেদি অহা কুকুৰটোক মাৰিবলৈ তেনেকুৱাতে যিটো কুকুৰক প্ৰটেক্ট কৰিবলৈ গৈছিল মানে সেই পগলা কুকুৰটোৰ পৰা যাক প্ৰটেক্ট কৰিবলৈ গৈছিলে সেই পগলা কুকুৰটোৱে উল্টাই সেই মানুহজনক আহি পেলাই কামুৰি দিলে কি বুজিলে বাৰু ইয়াৰ পৰা যাৰ হৈ মাত মাতিব বিশেষভাৱে ছ'চিয়েল মিডিয়াত কোনো কাকো চিনি নাপায় ইয়াতে কোনেও কাকোৱে চিনি নাপায় ইয়াত এইখন সাংঘাতিক বজাৰ চলি আছে ইয়াত মুঠতে টিকি থাকিবলৈ হলে আপুনি সাক্ষী দ্ৰষ্টা হ'ব লাগিব সকলোৰে প্ৰতি শুভকামনা এইবিলাক লৈ আপুনি চলিব লাগিব তাৰ বাদে বেলেগ বিকল্প নাই আপোনাক কোনে দিয়ে আপুনি ভাবিছে মই ইমান জনপ্ৰিয় মই ইমান ভাল মোক সন্মান দিয়ক মোকে মান দিয়ক মোৰ কথা ভালকে লিখক কোনে লিখিব কিয় লিখিব কাৰ মানসিকতা কেনেকুৱা আমি নাজানো নহয় পৃথিৱীত কি চলি আছে জানিবনো কি দৰকাৰ তেওঁৰ কমেণ্টটোৰ পৰা মোক পঢ়াৰ কি দৰকাৰ আছে নহয় ডিলিট আৰু ব্লক অপশ্যন সেইবিলাকতো আপোনালোকে ইউজ নকৰে পাৰিলে তাৰ ওপৰত আকৌ পিছদিনাখন এটা সাংঘাতিক প্ৰতিবেদন তৈয়াৰ কৰিব মোক অমুকে তেনেকে কৈছো তাৰ প্ৰত্যুত্তৰ সেইটো এইবিলাক কৰোঁতে 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 অধম হৈছো আমি মানৱ অধমলৈ গৈ আছো অধমতকৈ অধমলৈ গৈ আছো আমি আজি নকৰিব দেই একেবাৰে নকৰিব ঘৰখন তীৰ্থস্থান ঘৰখনৰ ভিতৰত সেই ছ'চিয়েল মিডিয়াডাল খুলি পেলাই যদি সেইবিলাকে কৰি থাকো ঘৰখনত কি বাতাবৰণ আপুনি সৃষ্টি কৰি আছে কি নিৰ্মাণ কৰি আছে তাতকৈ যদি সময় আছে কীৰ্তন পঢ়ক ঘোষা পঢ়ক সুন্দৰ সুন্দৰ ঘোষা গাওক সুন্দৰ সুন্দৰকে আপুনি গীতা পাঠ কৰক কুৰাণ পাঠ কৰক বাইবেল পাঠ কৰক গুৰু গ্ৰন্থ পাঠ কৰক যি ইচ্ছা তাকেই পঢ়ক পঢ়িবলৈ যে কত কি আছে হয়নে কিতাপ পঢ়াটো আজিকালি অভ্যাসে নোহোৱা হৈছে কিন্তু কিতাপৰ চাহিদা বাঢ়িছে কিতাপৰ বিক্ৰী বাঢ়িলে কি হ'ল পঢ়ে জানো মানুহে আধাখিনি পঢ়ি থৈ দিয়ে কথাটো হৈছে যে কিতাপো সিমান সময় যাব দৰকাৰ নাই কিন্তু মানে এটা নিৰ্দিষ্ট এটা সাৰ্কুল এটা শিডিউল থাকিব লাগে যে মই 1 ঘণ্টা সময় ছ'চিয়েল মিডিয়া চাম কিন্তু অনৰ্থক অবাবত যিসকলে সময় নষ্ট কৰি কোলাহল কৰি আছে সেই সকলক অকমান স্কিপ কৰক প্ৰভাৱ পেলাই এইবিলাকে আপোনাৰ জীৱনত প্ৰভাৱ পেলায় আপুনি ভাবিছে মোবাইলটোতে চিঞৰি আছে মোবাইলটো চিঞৰি থকা নাই আপোনাৰ সন্মুখত আপোনাৰ কৰ্ম ইন্দ্ৰিয়ৰ লগত একদম এটাচ হৈ আছে আপোনাৰ সাবকনচিয়াছৰ লগত গোটেই মোবাইলটোৰ লগত আপোনাৰ
একদম এটাচমেণ্ট চলি আছে গতিকে সাৱধান হোৱাৰ সময় সমাগত টিপছ কেইটা কি প্ৰথমটো হৈছে যিবিলাক যেনেকৈ ডাঙৰ কথা নহওক কিয় কোনো কাৰণত কাকোকে শ্বেয়াৰ নকৰিব একো দৰকাৰ নাই কোনো আপোনাক সমাধান নিদিয়ে ওলোটাই আপোনাৰ অনুপস্থিতিত সেইসোপা কথাকে পাতি আপোনাকে দুখ দি আপোনাকে নিন্দা কৰিব তেনেকুৱাও বহুত উদাহৰণ আছে হয়নে দেখিবচোন কাৰ এনেকুৱা হৈ আছে দেই গতিকে পৰাপক্ষত কাকোকে শ্বেয়াৰ নকৰিব দ্বিতীয়তে অকলশৰে থাকিবলৈ অকলশৰীয়া লনলিনেছ চেলিব্ৰেট কৰক আমাৰ দৰে ৰুমটো বন্ধ কৰি লওক ধুনীয়াকৈ মিউজিক এটা লগাই লওক আৰু ঠিকছে ডান্স কৰক ঠিকমতে ডান্স কৰক ডান্স কৰিলে কি হয় জানে বহুত বহুত বেনিফিট আছে ডান্স কৰিলে এটাটো হ'ল মনটো প্ৰফুল্লিত হ'ব দ্বিতীয়তে আপোনাৰ ফেচখনৰ গ্লো আহিব তৃতীয়তে ফেচিয়েলৰ খৰচা কমি যাব তৃতীয়তে কি হ'ব জানেনে ঘাম যেতিয়া আপোনাৰ ওলাব নহয় আপোনাৰ শৰীৰৰ পৰা বহু যিবিলাক বেয়া ঘাম সেইবিলাক যেতিয়া বাহিৰ হৈ যাব নহয় আপোনাৰ কৰ্ম ইন্দ্ৰিয়বিলাক সক্ৰিয় হ'ব এক্টিভ হ'ব খুব ভাল লাগিব ফ্ৰেছ লাগিব আৰু যদি একেবাৰে একো কৰিবলৈ আপোনাৰ উপায় নাই কিবা লিখক আপুনিতো জ্ঞানী আপোনাৰতো কোৱালিফিকেশ্যন আছে যি পায় তাকে লিখকচোন নহ'লে কিবা এটা চৰ্চা কৰক ইমান ইনষ্ট্ৰুমেণ্ট আছে এখন হাৰমনিয়াম লওক গিটাৰ শিকক শিকাৰতো কোনো বয়স নাই মৰালৈকে শিকিব পাৰি শিকক কিবা কিবি কিয় সময়বোৰ অপচয় কৰি আছে গ্ৰুপিজিম এভইড কৰক গ্ৰুপিজিম মহামাৰী গ্ৰুপিজিম বৰবিষ নেলাগে সেইবিলাকত সময় একো সামাজিক হ'ব দৰকাৰ সামাজিক মানে কি জানেনে পৰমাত্মাৰ পৰিভাষা কি জানেনে চেৰিটি বিগিনছ এট হোম কি তাৰমানে আমি লোকত গৈ পেলাই চেৰিটি কৰিব দৰকাৰ নাই সেই চেৰিটি হোম মানে কি শৰীৰ ৰূপী এই ঘৰখনৰ কথা কৈ আছে ঘৰৰ কথাও কোৱা নাই মই যদি মোৰ শৰীৰৰূপী ঘৰখনকে যদি সুস্থ সবল আৰু পবিত্ৰ কৰি ৰাখিবলৈ পৰা নাই মই লোকৰ কি চেৰিটি কৰিম গৈ হে হয়নে গতিকে নিজৰ ঘৰখন নিজৰ এই মন্দিৰ তুল্য শৰীৰটো মন্দিৰ তুল্য ঘৰখনক যেতিয়া আপুনি শুদ্ধ পবিত্ৰ প্ৰকম্পনেৰে সংকল্পৰ প্ৰকম্পনেৰে বান্ধি ল'ব আপুনি দেখিব লাহে লাহে আপোনাৰ কাকো নলগা হ'ব আপুনি অকলশৰে চেলিব্ৰেট কৰিবলৈ সমৰ্থ হ'ব তৃতীয়টো হৈছে শুই উঠি সংকল্প নোলোৱাকে কোনো কাৰো লগত কথা নাপাতিব আপুনি কৰি চাওক ৫৫ দিন কৰি চাওক সাংঘাতিক ৰিজাল্ট পাব আপুনি দেই আৰু চতুৰ্থতে সংকল্প মোৰ দি থোৱা আছে ইউটিউবত গ'লে আপুনি পাবই বা কিতাপখনতো আপুনি পাব চতুৰ্থতে প্ৰথম পানী গিলাচ খাওঁতে সংকল্পৰে খাব কেনেকৈ খাব লাগে সেয়াও ইউটিউবত দি থোৱা আছে আৰু পঞ্চমতে যদি কাৰোবাৰ প্ৰতি মনত কিবা চলি আছে এৰাব পৰা নাই আপুনি কিবা কথাত আপোনাৰ মনত জেলাছ চলিছে ঈৰ্ষা চলিছে খং উঠি আছে উত্তেজনা বাঢ়িছে কাৰোবাক লৈ তেওঁক যিমান পাৰে ক্ষমা দান কৰি দিয়ক যেতিয়ালৈকে আপুনি ক্ষমা কৰি দিব নোৱাৰে তেতিয়ালৈকে আপুনি কি হ'ব জানেনে ৰোগীয়া হ'ব সোনকালে মানসিক ৰোগীয়াও হ'ব শাৰীৰিকভাৱে ৰোগীয়া হ'ব আপুনি দেই গতিকে ভগৱানে চবকে কৰ্ম ইন্দ্ৰিয় দিছে কোনে কেনেকৈ ব্যৱহাৰ কৰিছে সেইটো সিহঁতৰ কথা তাতোকে আমি আকৌ মাথা মাৰি পেলাই কি লাভ হ'ব হয়নে নহয় কোৱা মানুহে ক'ল আৰু পাগলে নকয় কি ছাগলীয়ে নাখায় কি এনেকৈ দেখোন আগতে কৈ থাকে দেখোন এইবোৰ কথা বতৰা গতিকে সেইবিলাকত লাগি নাথাকিব নিজক সংকল্প আৰু মেডিটেশ্যনেৰে বান্ধ খুৱাওক যিমান পাৰে আৰু আপোনাৰ যদি মানসিক এংজাইটি ডিপ্ৰেশ্যন সম্বন্ধজনিত কিবা যদি প্ৰব্লেম আছে আপুনি মোৰ লগত পোনপটীয়াকৈ কাউন্সেলিং কৰিব পাৰিব ডেফিনেটলি এই কাউন্সেলিং পেইড কাউন্সেলিং ইয়াৰ বাবে এটা সামান্য মাননি লোৱা হয় ই ফ্ৰী কাউন্সেলিং নহয় দ্বিতীয়তে আপোনাক তাৰ বিনিময়ত কেইদিনমান মেডিটেশ্যনো শিকোৱা যায় গতিকে আপোনালোকে অনতিপলমে মোক ইনবক্স কৰি পেলাই মই দিয়া নাম্বাৰটোত যোগাযোগ কৰিব পাৰিম গতিকে এইকেইটা টিপছ আপোনালোকে সোনকালে পালন কৰক জীৱনটো আপোনাৰ জীৱনৰ সেই দড়িডাল আপোনাৰ জীৱনৰ সেইডাল ৰছীডাল বেলেগৰ হাতত নিদিব কাৰো পৰা আশাও নকৰিব কাকো লৈ একো ইচ্ছাও নকৰিব ইচ্ছা মাত্ৰম অবিদ্যা পৰমাত্মাৰ মহাবাক্য ইচ্ছা মাত্ৰম বোলে অবিদ্যা চাওকচোন ইচ্ছা বোলে অবিদ্যা তেতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব যদি ইচ্ছা নাথাকে জীয়াই থাকিনো কি লাভ সেইবিলাক ইচ্ছাৰ কথা কোৱা নাই ইচ্ছা কি কৰিব ইচ্ছা এইটো কৰক মই ভাল হৈ যাম ইচ্ছা কৰক মই ঠিক হমেই হ'ম
ইচ্ছা কৰক মই মোৰ বেয়া গুণ আঁতৰাম ইচ্ছা কৰক মই অকলশৰে থাকিম আৰু মই অকলশৰে মোৰ নিজৰ লগত চেলিব্ৰেট কৰিম এই পৃথিৱীত কোনো কাৰো বেষ্ট নহয় আৰু কোনো কাৰো বেটাৰো নহয় কোনো কাৰো গুডো নহয় দেই যোনে য'ত যেনেকৈ সময় পায় তেনেকৈ আপোনাক সেইটো সময়তে কি কৰিব প্ৰতাৰণা কৰিব গতিকে আপুনি অকলশৰে আহিছে অকলশৰে যাব লাগিব যাওঁতেও হাঁহি হাঁহি যাওক আহোঁতেও যেনেকৈ আহিছিল আহোঁতে আপোনাৰ ৱেলকাম হৈছিল ন সকলোৱে মৰমৰ আদৰেৰে আপোনাক আঁকোৱালিছিল যাওঁতেও যেন আপুনি তেনেকৈ যায় কাৰণ মানুহৰ জীৱনৰ কথা কোনো ক'ব নোৱাৰে কাৰ কিমান দিন এই পৃথিৱীত ভাত আছে কোনেও নাজানে হয়নে বাৰু গতিকে উত্তেজিত নহ'ব খঙাল নহ'ব বৰ উত্তেজিত হয় আপোনালোকে সকলো কথাতে খঙাল হৈ যায় কি হয় জানেনে উত্তেজনা আৰু খঙাই কি কৰে জানেনে আপোনাৰ সৰ্বশৰীৰত বহুত কেমিকেলছৰ আপোনাৰ নালাগা কেমিকেলছ যিবিলাক পয়জনাছ কেমিকেলৰ আপোনাৰ উদ্ভৱ কৰে যাৰ দ্বাৰা আপোনাৰ কি হয় আপোনাৰ সেই ভাইব্ৰেশ্যন সকলোলৈকে বিয়পি যায় আৰু এদিন গৈ এনেকুৱা লাগে আপোনাৰ জীয়াই থাকিবৰ যেন একদম মন নোযোৱা হৈ যায় নিজক কষ্ট নিদিব এনেকে দেই চবেই নিজৰ নিজৰ সংস্কাৰ লৈ আহিছে চবেই নিজৰ নিজৰ ভাগ্য লৈ আহিছে আমি একোৱে কাৰো বদলাব নোৱাৰো কিন্তু নিজে নিজক বদলাব পাৰো গতিকে আজিৰে পৰা সেই ধৰণৰে নিজৰ প্ৰেক্টিছবিলাক অব্যাহত ৰাখক পৰম পিতা পৰমাত্মাৰ কৃপাদৃষ্টি আশীৰ্বাদ সদায় আপোনালোকৰ লগত আছে আজীৱন থাকিব সুখী হৈ থাকক হাঁহি থাকক ওম শান্তি